প্ৰথমতে ভিডিঅ'টো চোৱাৰ পিছত ফানি কমেণ্টবোৰ পঢ়ো। গাইজ মই এটা কথা বুজি নাপাওঁ, আমি যে ৰাতি কেতিয়াবা ফুৰিব যাওঁ চুনচান ৰাস্তাত দৰ জংঘলৰ মাজেদি বগা শাৰী পিন্ধি কেনে এই ভূত গিলাই যে ওলাই বুলি শুনি থাকো। এই ভূত ওলোৱাটো ঠিকে আছে, কিন্তু এহঁতো শ্বপিং কোনে কৰি দিয়ে? আমি ফাটা কাপোৰ পিন্ধি কেনে গাড়ী চলাই পেলাই ঘূৰি ফুৰিছো, আৰু সিহঁতে সদায় নতুন নতুন ইস্ত্ৰি কৰা শাৰী ইস্ত্ৰি কৰা কুৰ্তা পিন্ধি কেনে ওলাই। আৰু তাতে কোনখন ভুটীয়া ইনষ্টিটিউট চলি আছে য'ত নেকি হোৱাইট কালাৰ হে এলাও কৰে, বেলেগ কালাৰ এলাও নকৰে। আৰু চালা একদিনো এহঁতো পুৰণা কাপোৰ পিন্ধা দেখা নাপালো, সদায় নতুন নতুন ইস্ত্ৰি কৰা শাৰী পিন্ধি ওলাই। আৰু খোজ কি কাঢ়ব জানো? ৰাঘৱ জুৱেলৰ বৈনাকটো হে বিনা শ্ল' মোচনে খোজে নাকাৰে। আৰু গাইজ মই এটা কথা জানিব বিচাৰো, আমাৰ ইণ্ডিয়াৰ ভূতকেইটাই যদি শাৰী পিন্ধে, ইংলেণ্ডতো বা আমেৰিকাতো শাৰী নিপিন্ধে, তাৰে ভূতকেইটাই কি পিন্ধে মই জানিব লাগিব। কমেণ্ট কৰি জনাও। আৰু এতিয়া তহঁতে মোক নকবি তই বোলে ভূতকো এৰা নাই, এইষাৰ কথা কোনো নকোৱা যাতে। কেলা ভাত মুখেদি ওলাই দিছো। আজিকালি ভূতে বগা কাপোৰ নলয়। আৰু ভাই আপি ভূতহে আছে, আপা ভূত নাই। আৰু তাৰ ভূতবোৰে জাঙিহে পিন্ধে ভাই।